ধেমাজিৰ ভিন্ন প্ৰান্তত খুৰপোকৰ উপদ্ৰৱ খুৰপোকে বিপদ মাতিছে খাটি খোৱা কৃষকলৈ সজাল ধৰা ধান খাই তহিলং কৰিছে খুৰপোকে কৃষকৰ অভিযোগৰ পিছতো গুৰুত্ব দিয়া নাই কৃষি বিভাগে শীঘ্ৰে খুৰপোকৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবী তুলিছে কৃষকে আমাৰ যেতিয়া আমি বেলেগ ঠাইত আমি গম পালো যে হুৰপোক এবা আহিছে বুলি কোৱা গম পাই আমি বৰলনি ফালৰ পৰা আমি প্ৰথমতে গম পাইছিল তেতিয়াৰ পৰা আমি গোটেই যিসকল ৱাৰ্ড মেম্বাৰ আছিলে আমি সকলোৱে তৎপৰ হলো যে আমাক কোনোবা পথাৰত যেতে কোন আছে নেকি হুৰপোক ক'বাত ধৰিছে নেকি এই কথাখিনি আপোনালোকে গম পালে অৱগত কৰিব বুলি আমি সকলোকে এটা নিৰ্দেশনা ৱাৰ্ড সদস্যসকলক দিছিলোঁ আৰু লগে লগে আমি খবৰ পালো চকলাগুৰিত নোৱাথান গাঁও পঞ্চায়তৰ এখন চকলাদলনি পথাৰত আমাৰ হুৰপোকে ধৰিছে এনেকৈ আমাৰ 5খন গাঁৱত আমাৰ এতিয়া নোৱাথান গাঁও পঞ্চায়তৰ পথাৰত 5খন পথাৰত এতিয়ালৈকে হুৰপোকে ধৰি আছে আৰু আমি যিমান পাৰো আমি এগ্ৰিকালচাৰ লগত আমি যোগাযোগ কৰিছো এডিও মাতিছো বা আমাৰ গ্ৰাম সেৱকো মাতি আমি যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি আমাৰ ঔষধ লাগে এইখিনি আমি যোগান দিব পাৰিছো কিন্তু কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা হ'ল মানুহবোৰ আমি ঔষধটো দিছো কিন্তু আমি যিটো স্প্ৰে মেচিন এইটো আমি কিন্তু দিব পৰা নাই এইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা ভৱিষ্যতে আমি স্প্ৰে মেচিন কেনেকৈ আমি পঞ্চায়তত ৰাখি ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিবলৈ দিব পাৰোঁ এই কথাখিনি আমি চিন্তা চৰ্চা কৰা হৈছে যাতে কৃষকে আমাৰ যেহেতু কি আমি জানে আমি সকলোৱে আমি ভাৰতীয় কৃষিৰ ওপৰতে নিৰ্ভৰ যদি আমাৰ কৃষিবোৰ যদি এনেকৈ নষ্ট হয় আমাৰ মানে জীৱিকা বুলি ক'বলৈ নাইকিয়া হ'ব গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যিমানখিনি কৰিব লাগে পঞ্চায়তে আমি সিমানখিনি তৎপৰভাৱে আছোঁ আৰু ভৱিষ্যতলৈ থাকিম ধেমাজিৰ ভিন্ন প্ৰান্তত খুৰপোকৰ উপদ্ৰৱ খুৰপোকে বিপদ মাতিছে খাটি খোৱা কৃষকলৈ সজাল ধৰা ধান খাই তহিলং কৰিছে খুৰপোকে কৃষকৰ অভিযোগৰ পিছতো গুৰুত্ব দিয়া নাই কৃষি বিভাগে শীঘ্ৰে খুৰপোকৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবী তুলিছে কৃষকে আমাৰ যেতিয়া আমি বেলেগ ঠাইত আমি গম পালো যে হুৰপোক এবা আহিছে বুলি কোৱা গম পাই আমি বৰলনি ফালৰ পৰা আমি প্ৰথমতে গম পাইছিল তেতিয়াৰ পৰা আমি গোটেই যিসকল ৱাৰ্ড মেম্বাৰ আছিলে আমি সকলোৱে তৎপৰ হলো যে আমাক কোনোবা পথাৰত যেতে কোন আছে নেকি হুৰপোক ক'বাত ধৰিছে নেকি এই কথাখিনি আপোনালোকে গম পালে অৱগত কৰিব বুলি আমি সকলোকে এটা নিৰ্দেশনা ৱাৰ্ড সদস্যসকলক দিছিলোঁ আৰু লগে লগে আমি খবৰ পালো চকলাগুৰিত নোৱাথান গাঁও পঞ্চায়তৰ এখন চকলাদলনি পথাৰত আমাৰ হুৰপোকে ধৰিছে এনেকৈ আমাৰ 5খন গাঁৱত আমাৰ এতিয়া নোৱাথান গাঁও পঞ্চায়তৰ পথাৰত 5খন পথাৰত এতিয়ালৈকে হুৰপোকে ধৰি আছে আৰু আমি যিমান পাৰো আমি এগ্ৰিকালচাৰ লগত আমি যোগাযোগ কৰিছো এডিও মাতিছো বা আমাৰ গ্ৰাম সেৱকো মাতি আমি যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি আমাৰ ঔষধ লাগে এইখিনি আমি যোগান দিব পাৰিছো কিন্তু কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা হ'ল মানুহবোৰ আমি ঔষধটো দিছো কিন্তু আমি যিটো স্প্ৰে মেচিন এইটো আমি কিন্তু দিব পৰা নাই এইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা ভৱিষ্যতে আমি স্প্ৰে মেচিন কেনেকৈ আমি পঞ্চায়তত ৰাখি ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিবলৈ দিব পাৰোঁ এই কথাখিনি আমি চিন্তা চৰ্চা কৰা হৈছে যাতে কৃষকে আমাৰ যেহেতু কি আমি জানে আমি সকলোৱে আমি ভাৰতীয় কৃষিৰ ওপৰতে নিৰ্ভৰ যদি আমাৰ কৃষিবোৰ যদি এনেকৈ নষ্ট হয় আমাৰ মানে জীৱিকা বুলি ক'বলৈ নাইকিয়া হ'ব গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যিমানখিনি কৰিব লাগে পঞ্চায়তে আমি সিমানখিনি তৎপৰভাৱে আছোঁ আৰু ভৱিষ্যতলৈ থাকিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা